যোৰহাটত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক শিৱ কলিতাই অংশগ্ৰহণ কৰে। উন্নয়নৰ ঢাক ঢোল বজাই শাসনৰ গাদীত পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে যি অবৈধ বিদেশী অসমত সংস্থাপন দিয়া ষড়যন্ত্ৰ কৰিছে, তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে, নাগৰিকত্ব সংশোধনী বিল যেতিয়া হৈ আছিল তেতিয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰোধিতা কৰি আছিল আৰু এই বিলখন আইনত পৰিণত হোৱাৰ পাছতো যুৱ ছাত্ৰ পৰিষদে সমান্তৰালভাৱে তীব্ৰ বিৰোধিতা কৰি আছে। অকল ৰাজপথৰ আন্দোলনৰ লগতে নহয়, মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰতো গোচৰ তৰি আইনী যুদ্ধখনো যুৱ ছাত্ৰ পৰিষদে সমানে আগবঢ়াই নিছে। আৰু আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলা সমিতিয়েও নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যোৰহাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে অসমীয়া জাতিৰ আৱেগ অনুভূতিক জলাঞ্জলি দি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে যি অবৈধ বিদেশী অসমত সংস্থাপন দিব বিচাৰিছে, তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো পৰ্যায়ে মানি নলওঁ। আৰু প্ৰয়োজন সাপেক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে যোৰহাটবাসী ৰাইজৰ লগত লৈ ইয়াতকৈও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ কোনো কুণ্ঠাবোধ নকৰিব। আৰু লগতে আমি কেন্দ্ৰীয় চৰকাৰকো দাবী জনাইছোঁ, অতি সোনকালে অসমত ইনাৰ লেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰক। ধন্যবাদ। জয় অসম। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰাই আমি ভাৰত চৰকাৰ ৰাজ্য চৰকাৰক এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে কা বাতিল কৰিব লাগে। কা আমি কোনো কাৰণত নামানো, আমি মনা নাই আৰু অনাগত সময়তো আমি কা নামানো। নাগৰিকত্ব সংশোধনী আইনখন পূৰ্বৰে পৰা যেতিয়া বিল আছিলে, বিলৰ সময়ৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে আজি তাৰিখলৈকে আন্দোলন কৰি আহিছে। আৰু আজি তাৰিখত ৰাজপথৰ আন্দোলনৰ লগতে আইনী যুঁজো অব্যাহত ৰাখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। গতিকে ইয়াৰ পৰা এটা কথা আমি ক'ব বিচাৰিছোঁ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যে অসমৰ পৰা অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, অসমৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে অসমৰ পৰা এই কা বলবৎ কৰাৰ পৰা বিৰত থাকক আৰু এই কাখন অসমৰ পৰা বাতিল কৰক আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। এই কথাষাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি যোৰহাট জিলা সমিতিয়ে আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ। আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে 2014 চনৰ ভিত্তিত বৰ্ষৰ ভিত্তিত যি 5টা ধৰ্মৰ লোকক অসমত তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত নাগৰিকত্ব প্ৰদানৰ কথা কৈছে, এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। অসম চুক্তিও উলংঘা কৰি অসমীয়া জাতিক এক জাতিধ্বংসী ক'লা আইনখন জাপি দিছে। এয়া কোনো গ্ৰহণযোগ্য বিষয় নহয়। গতিকে অসমৰ পৰাই কাখন অতি শীঘ্ৰে বাতিল কৰাৰ ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে আজিৰ যেনেকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছে, অনাগত সময়ত ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাধ্য হ'ব। সেয়ে আমি ভাৰত চৰকাৰ ৰাজ্য চৰকাৰক অনতিবিলম্বে এই কা বাতিল কৰিবৰ কাৰণে আমি আজি অৱস্থানস্থলীৰ পৰা আমি দাবী অসমত জাপি দিয়া জাতিধ্বংসী ক'লা আইন
অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সেই অংশ হিচাপে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়েও এই আইনখনৰ বিৰোধিতা কৰি যোৰহাটৰ আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত কৈ আহিছোঁ যে এই জাতিধ্বংসী যিখন ক'লা আইন আজি অসমৰ ওপৰত জাপি দিছে, তাৰ ফলত আজি অসমীয়া সংকটৰ গৰাহলৈ গৈছে, অস্তিত্ব সংকটত ভুগিবলগীয়া হৈছে। আমি বিভিন্ন সময়ত কৈ আছোঁ যে এসময়ত অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ছবছৰীয়া অসম আন্দোলন কৰিছিলে আৰু সেই অসম আন্দোলনৰ পৰিপ্ৰেক্ষিততে অসম চুক্তি ৰূপায়ণ হ'ল। আৰু সেই অসম চুক্তিৰ আখৰে আখৰে লিখা আছিলে যে অসমৰ পৰা বিদেশী বিতৰণ কৰা হ'ব, যিসকল অবৈধ বিদেশী। গতিকে আজি বিজেপি চৰকাৰখনে কেৱল তেখেতসকলৰ ভোট বেংক সুৰক্ষিত কৰি ৰখাৰ কাৰণেই আজি অসমখনত আমাৰ অসমীয়া মানুহখিনিক ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি তেখেতসকলে হিন্দু ধৰ্মৰ যিসকল অবৈধ বিদেশী আছে তেখেতসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই আইনখন পুনৰ অসমৰ ওপৰত জাপি দিয়া আমাৰ পৰিলক্ষিত হৈছে বা দিছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আছোঁ যে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যও ভাষাৰ ভিত্তিত সৃষ্টি হোৱা ৰাজ্য, ঠিক তেনেধৰণে অসমীয়া ভাষাৰ ভিত্তিতে অসম নামৰ এই ৰাজ্যখন সৃষ্টি হৈছিলে। গতিকে আজি যদি অসমত অবৈধ বিদেশীৰ এই অবাধ প্ৰব্ৰজনে আমাৰ জনসাংখ্যিক গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰি দিছে, যাৰ ফলত আমি অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া সাহিত্য সম্পূৰ্ণৰূপে নিঃশেষ হোৱাৰ পথত আছে। আমি যদি 1971 চনৰ লোকপিয়ল তথ্য চাবলৈ যাওঁ তেতিয়া তাত আমি দেখিম যে এইখন অসমতে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা তেতিয়া 1971 চনত আছিলে 60% আৰু 2011 চনৰ চেঞ্চাছ যদি আপোনালোকে চায় তেতিয়া দেখিবলৈ পাব অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা প্ৰায় কমি আহি 48% হ'ল। ঠিক একেদৰে 1971 চনৰ লোকপিয়ল মতে এইখন অসমত বঙালী ভাষা কোৱা মানুহৰ সংখ্যা আছিলে প্ৰায় 18%, কিন্তু বঙালী ভাষা কোৱা মানুহৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি 2011 চনৰ যিখন লোকপিয়ল আছে এই লোকপিয়লৰ তথ্য দেখা পোৱা যায় যে প্ৰায় 29% হ'ল। গতিকে আজি অসমতে অসমীয়া ভগনীয়া হ'বলৈ গৈ আছে বা ভগনীয়া হৈছে, য'ত নেকি আজি অসমত অসমীয়া 50% ভাষা কোৱা মানুহ নাই। সেইকাৰণে আমি অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে বৰ্তমান আমি অসমীয়া জাতিটো অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে, অস্তিত্বৰ সংকটত আছোঁ। গতিকে ভাৰত চৰকাৰে এই কথাখিনি অনুভৱ কৰি অতি শীঘ্ৰে অসমৰ পৰা কাহ বাতিল কৰক আৰু কাহ বাতিল কৰি অসমীয়া জাতিটোৰ যাতে সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰক। তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।